নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগত জনাইছোঁ। লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। নতুন বছৰটো সকলোৰে শুভ হওক। প্ৰতি বছৰৰ দৰে এইবছৰো মই ৰাশিফলখিনি দিব ওলাইছোঁ। আজি মই ধনুৰাশিৰ বিষয়ে দুমাহৰ কৈ দিম, বহাগ আৰু জেঠ মাহৰ। একেলগে এটা বছৰ দিলে কিছু দীঘলীয়া হয়, এঘণ্টা লাগি যায়। গতিকে 2 মাহৰ মই দি দিম বহাগ আৰু জেঠ মাহৰ। এতিয়া আহিছোঁ, আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি বহি আছে যিহেতু সপ্তম স্থানত, আৰু ইটো আছে আপোনালোকৰ তৃতীয় স্থানত। চতুৰ্থত বহি আছে মংগল, বুধ আৰু শনি। পঞ্চমত বহি আছে ৰবি আৰু শুক্ৰ। আৰু যদি আমি চাওঁ, নৱমত বহি আছে কেতু। এনেকৈ আপোনালোকৰ ৰাশিটো আৰম্ভ হৈছে, গ্ৰহকেইটা বহিছে। গতিকে আপোনাৰ ৰাশিৰ অধিপতি হিচাপে সপ্তম স্থানত বৃহস্পতি কেন্দ্ৰত থকাৰ কাৰণে অতি শুভ। বেমাৰ আজাৰ যোগ সৰু সুৰা আছে যদিও, যিবিলাক আপোনালোকৰ পৰা হোৱা দুখ পোৱা আছিলে, অলপ বেমাৰ আজাৰ যোগ আছিলে, এইবিলাক অলপ কমি যাব বহাগ মাহৰ পৰা। গতিকে আপোনালোকৰ বৃহস্পতিটো বহুত শুভ বুলি ক'ব পাৰি সপ্তমত। কিন্তু বুধৰ কথা কাৰণে মধ্যম ফল লাভ কৰিব, 100% শুভ ফল নাপালেও। তথাপিও কিন্তু বৃহস্পতি অতি শুভ। আপোনালোকৰ টকা পইচা ধন ধাৰণৰ ক্ষেত্ৰত যিখিনি অভাৱ অনটন হৈ আছিল, এইটো বছৰত বহুতখিনি ভাল হ'ব। গতিকে বহাগ আৰু জেঠ মাহটো কিছু শুভ বুলি ধৰিব পাৰি আপোনালোকৰ টকা পইচাৰ ক্ষেত্ৰতো। টকা পইচাৰ মালিক হৈছে শনি। আপোনালোকৰ ভাতৃস্থানৰ অধিপতি হৈছে শনি। শনি কিন্তু কেতুযুক্ত, ভাতৃ ভগ্নীৰ লগত অকণমান সৰু সুৰা মনোমালিন্য হ'ব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। বহাগ মাহৰ শেষৰ ফালৰ পৰা আপোনালোকৰ অতি শুভ হ'ব, যিহেতু শনিৰ লগত বুধ আৰু মংগল আছে। মংগলো সঞ্চাৰ হ'ব আৰু বুধো সঞ্চাৰ হ'ব। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ কিন্তু ভাতৃ ভগ্নীৰ লগত বহুতখিনি ভাল এটা ৰিলেশ্যনশ্বিপ হ'ব জেঠৰ পৰা। গতিকে তেনে ক্ষেত্ৰত বহুত শুভ বুলি ধৰিব পাৰি। আপোনালোকৰ ফালৰ পৰা ভাতৃ ভগ্নীৰ সৰু সুৰা বেমাৰ আজাৰৰ যোগ আছে। বেমাৰ আজাৰ বুলি কওঁতে পেটৰ অলপ বেমাৰ, পেটৰ হজম শক্তি নোহোৱা, গেষ্ট্ৰিক, এইবিলাক অলপ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। বহুত চিন্তা কৰাৰ কোনো কাৰণ নাই। আপোনালোকৰ যদি চাওঁ আমি, চতুৰ্থ বন্ধুস্থান, গৃহস্থান, যান বাহন স্থান, তাত বহি আছে শনি, মংগল আৰু বুধ। শনি আৰু মংগল, বুধ একেলগে থকাৰ কাৰণে বৰ্তমান বহুত শুভ নহয়। কিন্তু আপোনালোকৰ জেঠ মাহত গাড়ী যান বাহনৰ যোগ আছে। যদি মাটি বাৰীৰ কামবিলাক হোৱা নাই, মাটি বাৰীৰ কাম থাকিব, এইবিলাক হৈ যাব আপোনাৰ জেঠ মাহতে। গতিকে আপোনালোকৰ জেঠ মাহটো অতি শুভ বহাগতকৈ। যিহেতু জেঠ মাহত আপোনালোকৰ মংগল থাকিব নিজৰ গৃহত, শুক্ৰ থাকিব বহাগৰ শেষৰ ফালৰ পৰা মংগলৰ লগত, আৰু জেঠ মাহতে প্ৰথম সময়তে শুক্ৰ নিজৰ গৃহত প্ৰৱেশ কৰিব। তেতিয়া আপোনালোকৰ কিন্তু বহুত শুভ ফল লাভ কৰিব। গৃহ নিৰ্মাণ যদি কৰিব ইচ্ছা আছে, আপোনালোকে জেঠৰ পৰা কৰিব পাৰে। জেঠ মাহত কিন্তু গৃহ নিৰ্মাণ হোৱাৰ এটা চান্স আছে। আৰু যান বাহনৰ যোগ আছে। আপোনালোকৰ যান বাহন যদি কিনিব ইচ্ছা কৰে, আপোনালোকে বহাগৰ শেষৰ ফালে বা জেঠ মাহত ল'ব পাৰে। আপোনালোকৰ যোগ থাকিব, সহায় পাব আনৰ পৰা। আৰু প্ৰাইমাৰী শিক্ষা যদি চোৱা যায়, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি। বৃহস্পতি আছে কেন্দ্ৰত। প্ৰাইমাৰী শিক্ষাৰ অধিপতি হিচাপে অতি শুভ। আপোনালোকে যিসকলে মেট্ৰিকলৈকে পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰীলৈকে অতি শুভ ফল লাভ কৰিব। ভগৱন্তৰ ৰিজাল্ট হ'ব, যিহেতু বৃহস্পতি গুৰুৰ এটা কৃপা আছে আপোনালোকৰ ওপৰত। গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ অতি শুভ ফল লাভ কৰিব বৃহস্পতিৰ ফালৰ পৰা। উচ্চ শিক্ষাৰ যিসকলে কমাৰ্চ পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ। বহাগ মাহৰ শেষৰ ফালৰ পৰা কমাৰ্চত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ ফল লাভ কৰিব। যদি দূৰত ভ্ৰমণ কৰিব ইচ্ছা কৰে, দূৰত পঢ়িব ইচ্ছা কৰে, ভাল ফল লাভ কৰিব। কিন্তু কমাৰ্চৰ ল'ৰা ছোৱালীৰ কাৰণে, চায়েন্সৰ কাৰণেও ভাল হ'ব। চায়েন্সৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ শুক্ৰৰ কাৰণে বহুত ভাল ফল লাভ কৰিব। আৰ্টছৰ কাৰণে কিছু মধ্যম ফল, যিহেতু বৃহস্পতি কেন্দ্ৰত আছে যদিও বুধৰ গৃহত আছে। গতিকে আৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে অলপ কষ্ট হ'ব। উচ্চ শিক্ষাত যদি দূৰত ভ্ৰমণ কৰিব ইচ্ছা কৰে, অকণ কষ্ট হ'ব পাৰে। কিন্তু মে' মাহৰ শেষৰ ফালৰ পৰা অতি শুভ ফল লাভ কৰিব, যদি বৃহস্পতি সঞ্চাৰ হ'ব। যদি আমি চাওঁ বিবাহৰ ক্ষেত্ৰত অধিপতি হৈছে বুধ। বুধ বৰ্তমান নিজ হৈ আছে, কিন্তু তাত বহি আছে বৃহস্পতি, গুৰু বৃহস্পতি বহাৰ কাৰণে আপোনালোকৰ বিবাহত যদি আগবাঢ়িব ইচ্ছা কৰে, ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিবাহত কিন্তু আগবাঢ়িব পাৰিব। ধুনীয়াকৈ আগবাঢ়িলে আপোনালোকে আগবাঢ়িব পাৰিব। বহাগৰ শেষৰ ফালৰ পৰা বহুত ভাল ফল লাভ কৰিব। বুধ যিহেতু সঞ্চাৰ হ'ব বহাগৰ শেষত, সঞ্চাৰ হোৱাৰ লগে লগে অধিপতি হিচাপে বুধেও ভাল ফল প্ৰদান কৰিব আৰু বৃহস্পতিয়েও ভাল ফল প্ৰদান কৰিব। গুৰু বৃহস্পতি থকাৰ কাৰণে আপোনালোকৰ বিবাহত সুফল লাভ কৰিব, বিবাহত আগবাঢ়িব পাৰিব। আৰু বিবাহৰ কাৰণে আপোনালোকে বৃহস্পতি যিসকলে বিবাহ পাতিব বা বিবাহ ঠিক হৈ আছে, তেওঁলোকে বৃহস্পতি প্ৰতিকাৰ কৰিব পাৰে। বৃহস্পতি প্ৰতিকাৰ গোটেই সহজ, বিশ্বাসী জ্বলাই উঠি বিবাহ পাতিব পাৰে বা বিয়া কৰাব পাৰে, তেতিয়া আপোনালোকৰ ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ভাগ্যৰ গৃহত কেতু বহি আছে, কেতুৰ কাৰণে আপোনালোকৰ ভাগ্যত কিছু অকণমান শ্ল' হ'ব পাৰে, যিটো বস্তু অৱস্থাত নহ'ব পাৰে যিকোনো কৰ্মত। গতিকে ভাগ্যৰ অধিপতি হিচাপে বহাগ মাহটো গোটেই ভাল। ৰবি তাত কেতু বহাৰ কাৰণে কেতুৱে কেতিয়াবা বাধা সৃষ্টি কৰিব পাৰে ভাগ্যত। কৰ্মক্ষেত্ৰত কিন্তু অতি শুভ, কিন্তু বহাগৰ শেষৰ ফালৰ পৰাহে কৰ্মপ্ৰাপ্তিৰ যোগ আছে। বহাগৰ প্ৰথমত কিন্তু
কৰ্মৰ প্ৰতি যুগটো অলপ কম, কৰ্মৰ ফলত কিছু কষ্ট হ'ব। আপোনালোকৰ ট্ৰেন্সফাৰ যদি বিচাৰি আছিলে জেঠ মাহত ট্ৰেন্সফাৰ হ'ব, তেনে ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, আপোনালোকে ভাল ফল লাভ কৰিব কৰ্মটো। আৰু আয় ব্যয় যদি চোৱা যায়, আপোনালোকৰ ইনকামৰ অধিপতি শুক্ৰ বৰ্তমান মেঘ ৰাশিত বহি আছে, কিন্তু বৃষ ৰাশিত যোৱাৰ লগে লগে শুক্ৰই অতি শুভ ফল প্ৰদান কৰিব। টকা পইচাৰ ক্ষেত্ৰত আয় হ'ব। সকলো আয় বুলি কওঁতে প্ৰাপ্তি, ছাকচেছ, সকলোৱে ছাকচেছ হ'ব পাৰিব জেঠ মাহৰ পৰা। গোটেই জেঠ মাহটো গোটেই শুভ বুলি ধৰিব পাৰি। ছাকচেছো আছে আপোনালোকৰ জেঠ মাহত, যিহেতু ৰাহু কেতু কিছু ডিগ্ৰীটো অলপ বাঢ়ি যাব, আৰু মংগল সঞ্চাৰ হ'ব, বুধ সঞ্চাৰ হ'ব, ৰবি শুক্ৰ সঞ্চাৰ হ'ব। গতিকে জেঠ মাহটো আপোনালোকৰ অতি শুভ। আৰু প্ৰতিকাৰ হিচাপে মই আগতেও কৈছোঁ যে আপোনালোকে কেতুৰ প্ৰতিকাৰ কৰিব পাৰে, যিহেতু কেতু ভাগ্যস্থানত বহি আছে। কৰ্মৰ কাৰণে আপোনালোকে বুধৰ কাৰণে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু বিশেষকৈ ৰাহু কেতুৰ আৰু বুধৰ প্ৰতিকাৰ কৰিব পাৰে। গতিকে বৃহস্পতি, বিবাহৰ কাৰণে বৃহস্পতি। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, মেছেজ কৰিব পাৰে। ধন্যবাদ।